কেবিনেট বৈঠকখন অনুষ্ঠিত হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেখেতৰ কেবিনেট সতীৰ্থসকল আহি ইয়াত উপস্থিত হ'ব আৰু আমাৰ উপায়ুক্তৰ কাৰ্যালয়ত আমাৰ কেবিনেট বৈঠকখন অনুষ্ঠিত হ'ব। তাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্পূৰ্ণ মন্ত্ৰীবৰ্গৰ সৈতে আমাৰ টাটাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীলৈকে যাব, তাত কাম কাজৰ অগ্ৰগতি প্ৰত্যক্ষ কৰিব। তাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অতি আদৰৰ ঐতিহ্যমণ্ডিত জোনবিল মেলাত আহি উপস্থিত হ'ব আৰু তাৰ আমাৰ গুভাৰ বা অন্যান্য তিৱা ৰজাসকলক তেখেতলোকৰ যি বাৰ্ষিক পাৰিতোষিক সেয়া প্ৰদান কৰিব। তাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্ভৱতঃ বুঢ়াগাঁৱলৈকে যাব। অতি সোনকালে আমাৰ বুঢ়াগাঁও আৰু দৰঙৰ মানে মৰিগাঁৱৰ দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত 9.5 কিলোমিটাৰ দলংখনৰ কাম আৰম্ভ হ'ব। সেই অঞ্চলটো তেখেতে প্ৰত্যক্ষ কৰিবলৈ যাব। তাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাই ৰোডেৰে পবিতৰা হৈ গুৱাহাটীলৈকে যোৱাৰ চিন্তা চৰ্চা কৰা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই পবিতৰাটো কি ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বৰ্তমান আছে আৰু কি কৰিব লাগিব যাতে আমি আৰু পৰ্যটকক আমাৰ পবিতৰালৈকে আৰু আনিব পাৰোঁ, তাৰ কাৰণে তেখেতে পৰ্যালোচনা কৰিব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো যথেষ্টখিনি কাম সেইদিনাখনেই মৰিগাঁও জিলাৰবাসীৰ কাৰণে ঘোষণা কৰিব আৰু মৰিগাঁও টাউনখনৰ কাৰণে আমি কিবা কৰিব পাৰোঁ নেকি, মৰিগাঁৱৰ কিছু সমস্যাৰ কাৰণে আমি কিবা কৰিব পাৰোঁ নেকি, তাৰ বিষয়ে তেখেতে নিশ্চয়কৈ ৰাইজক উদ্দেশ্যি দুআষাৰ ক'ব। আপোনাৰ গৃহ জিলাত প্ৰথমবাৰৰ কাৰণে চাওক, ডেফিনেটলি মই এই মুহূৰ্তত ক'ব দিগদাৰ, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই য'তেই কেবিনেট বৈঠক পাতে তেখেতে তাৰ জিলাখনৰ কিছু নহয় কিছু উন্নতিৰ কাৰণে কথা কয়। আমি আশাবাদী আমাৰ মৰিগাঁও জিলাৰ কাৰণেও তেখেতে কিছু কথা ক'ব আৰু আমাৰ ৰাইজক তেখেতে কি কাম কৰিব কি নকৰিব তাৰ আভাস দিব। এটা কথা কৈছোঁ মই আকৌ, আমাৰ কাৰণে ভাল খবৰ যে তেখেতে য'ত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব তালৈকো যাব, ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰো বুজ ল'ব, পবিতৰালৈকেও যাব। পবিতৰাত আৰু কিবা কামো ৰাতিপুৱা আজি কৈছে তেখেতে পবিতৰাত আৰু কিবা কাম কৰিব পাৰোঁ নেকি, কৰিব লাগে নেকি, মই বহুত দিন যোৱা নাই, সেই গোটেইখিনি তেখেতে প্ৰত্যক্ষ কৰিব। 10:30 বজাৰ পৰা 11:30 মানলৈকে হ'ব। আমাৰ যোৱাকালি কেবিনেট হ'ল, তাত যথেষ্ট দীঘলীয়া কেবিনেট হৈছিলে, গতিকে নেক্সট কেবিনেটখন ইমান দীঘলীয়া হয়তো নহ'ব। তাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক সম্বোধন কৰিব। মুঠৰ ওপৰত দিনটো জোৰা কাৰ্যসূচীৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কেবিনেট সতীৰ্থসকল আহিব আৰু মৰিগাঁওবাসীয়ে যথেষ্ট নতুন কামৰ আভাস দেখা পাব।